হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি সৰু এটা টপিক লৈ আহিছোঁ, যিটো উপমাৰ পৰা কি হয় আজিকালি কুৱেশ্যন অহা দেখা যায়। যেনেকুৱা ধৰণৰ মাল উপমা, লুপ্ত উপমা বা উপমা কি হয় সেই বিষয়ে আজিকালি কুৱেশ্যন অহা দেখা যায়। চ' সেইকাৰণে আমি আজিৰ এই ভিডিঅ'টোত কি কৰিম, এই উপমা সম্পৰ্কে আলোচনা কৰিম। উপমা অলংকাৰ কি হয় সেই বিষয়ে আজি আলোচনা কৰিম। চ' দেৰি নকৰি পোনে পোনে আমি টপিকৰ মাজলৈ আগবাঢ়ো। চাম এতিয়া আমি আজিৰ টপিকটো আছে উপমা অলংকাৰ। উপমা অলংকাৰনো কি হয় এইটো চাব লাগিব আগতে আমি। ইয়াত চাব আপোনালোকে উপমা মানে কি হয়, তুলনা কৰা। ইয়াত সেইটোৱে বুজাব বিচাৰিছে যে উপমা মানে তুলনা। চ' ইয়াত কি কৈছে চাব, যি অলংকাৰত কোনো সাধাৰণ ধৰ্ম বা গুণৰ ওপৰত ভিত্তি কৰি বিভিন্ন জাতীয় দুটা বস্তুৰ মাজত তুলনা বা সাদৃশ্য দেখুওৱা হয়, তাকে উপমা অলংকাৰ বোলা হয়। মনত ৰাখিব, উপমা মানে কি হয়, উপমা মানেই তুলনা। ইয়াত যিকোনো দুটা বস্তু থাকিব, সেই দুটা বস্তুৰ মাজত তুলনা কৰা বুজালে তাকে আমি উপমা বুলি ক'ব পাৰো। ইয়াত যেনেকুৱা ধৰণৰ আৰু কৈছে যে ইয়াত এটা বস্তুক আন এটা বস্তুৰ নিচিনা বুলি বৰ্ণনা কৰা হয়। ইয়াত কি কৰা হ'ব, উপমা অলংকাৰত এটা বস্তুক আন এটা বস্তুৰ নিচিনাকে কি কৰা হ'ব, বৰ্ণনা কৰা হ'ব বা তুলনা কৰা হ'ব। তাকে আমি সাধাৰণতে উপমা অলংকাৰ বুলি ক'ব পাৰো। যেনেকুৱা ধৰণৰ ইয়াত উদাহৰণ দি আছে যে চন্দ্ৰৰ নিচিনা মুখ। ইয়াত কি কৰা হৈছে, চন্দ্ৰৰ নিচিনাকৈ মুখখন যেন চন্দ্ৰৰ নিচিনা একেবাৰে উজ্জ্বল বা ধুনীয়া। মুখক কি কৰা হৈছে, চন্দ্ৰৰ লগত তুলনা কৰা হৈছে। চ' এইটো এটা উপমা অলংকাৰৰ উদাহৰণ হ'ব। আকৌ লোৱা হৈছে কিছুমান চাব যে পদুমৰ নিচিনা মুখ। ইয়াত পদুম ফুলৰ নিচিনা ধুনীয়া মুখৰ কথা ক'বলৈ বিচৰা হৈছে। চ' ইয়াত পদুম ফুলৰ লগত কিহৰ তুলনা কৰা হৈছে, মুখৰ তুলনা কৰা হৈছে। চ' এইটো এটা কি হয়, উপমা অলংকাৰ। আকৌ চাব দিছে তৰাৰ নিচিনা উজ্জ্বল চকু। ইয়াত তৰাৰ দৰে বা তৰাৰ নিচিনা কি হৈছে, চকুজুৰি বহুত উজ্জ্বল, বহুত দেখাত ধুনীয়া। চ' ইয়াতো কি কৰিছে, মানে চকুক এই তৰাৰ লগত তুলনা কৰা হৈছে। চ' উপমা অলংকাৰ আপোনালোকে বুজি পালে এতিয়া কি হয়, যে যেতিয়া আমি এটা বস্তুক আন এটা বস্তুৰ নিচিনা বুলি ক'ম বা তাৰ লগত তুলনা কৰিম, তাকে আমি উপমা অলংকাৰ বুলি ক'ব পাৰো। এতিয়া আহিম যে উপমা অলংকাৰৰ কিছুমান মানে উপাদানেৰে গঠিত হয়। চাৰিটা উপাদান আছে, এই চাৰিটা উপাদান লৈ কি হয়, এই উপমা অলংকাৰ গঠিত হয়। চাব ইয়াত দিয়া আছে যে উপমেয়। প্ৰথমটো আছে উপমেয়। উপমেয় কি হয়, যে যাক তুলনা কৰা হয়, মানে বিভিন্ন বস্তুৰ লগত যে তুলনা কৰা হৈছে, যাক তুলনা কৰা হৈছে সেই তাকে আমি কি বুলি ক'ব পাৰিম, উপমেয় উপমেয় বুলি ক'ব পাৰিম। বা এই যে অলংকাৰৰ চাৰিটা উপাদান আছে, প্ৰথম উপাদানটো উপমেয়, মনত ৰাখিব। সেয়েই হ'ল উপমা। ইয়াত দিয়া আছে যে যাৰ লগত তুলনা কৰা হৈছে সেই বা সিয়েই হ'ল কি, উপমা। ইয়াত উদাহৰণ লোৱা হৈছে, এটা চাব যে আইৰ মুখখনি জোনটোৰ দৰে সুন্দৰ। ইয়াত আইৰ মুখখনি কি কৰা হৈছে, জোনৰ লগত তুলনা কৰা হৈছে। চ' সেইকাৰণে ইয়াত মনত ৰাখিব যে এই যিটো বাক্য দিয়া আছে, ইয়াত কাৰ লগত তুলনা কৰা হৈছে, মানে যিকোনো এটা বস্তুক তুলনা কৰা হৈছে ন, এটা মানে মাকক চন্দ্ৰৰ কিহৰ নিচিনা তুলনা কৰা হৈছে, জোনটোৰ লগত তুলনা কৰা হৈছে। সেইকাৰণে ইয়াত চাব যে ব্যাখ্যা দি আছে যে ইয়াত আইৰ মুখখনিক তুলনা কৰা হৈছে, মানে মাকৰ মুখখনিক ইয়াত কি কৰা হৈছে, তুলনা কৰা হৈছে। আৰু কাৰ লগত তুলনা কৰা হৈছে, ইয়াত চাব জোনটোৰ দৰে, মানে জোনৰ লগত তুলনা কৰা হৈছে। চ' ইয়াত জোনটো মানে আমি পিছত আহিম, এইটো কি হয়, প্ৰথমে এইটো মনত ৰাখিব যে উপমেয় কি হয়, যে যাক তুলনা কৰা হৈছে, মানে মাকৰ মুখখনক তুলনা কৰা হৈছে। চ' ইয়াত মাকৰ মুখখন হ'ব উপমেয়, মনত ৰাখিব। আইৰ মুখখনিয়ে হ'ল কি, উপমেয়। আকৌ দিয়া আছে যে আৰু এটা উপাদান আছে যে উপমান। উপমেয় উপমান, মানে উপমান কি হয়, যে যাক তুলনা কৰা হয়, মানে কি কৰা হৈছে ইয়াতে, যিটো বিখ্যাত বস্তুৰ লগত তুলনা কৰা। ইয়াত প্ৰথমটো পালো যে যাক তুলনা কৰা হয়, ইয়াত হ'ব মানে যি বস্তুৰ লগত তুলনা কৰা হয়, যিটো বিখ্যাত বস্তুৰ লগত তুলনা কৰা হয়, সেইটো হৈছে উপমান। মনত ৰাখিব, একেবাৰে ইজি হয়, যে যাক তুলনা কৰা হয় সেইটো হৈছে উপমেয়, আৰু যাক তুলনা কৰা মানে যাৰ লগত তুলনা কৰা হয় সেইটো হৈছে কি, উপমান। ইয়াত চাব যে যিটো বিখ্যাত বস্তুৰ লগত তুলনা কৰা হয় তাকেই উপমান বোলে। যেনেকুৱা ধৰণৰ উদাহৰণ লৈছে আইৰ মুখখনি জোনটোৰ দৰে সুন্দৰ। ইয়াত কি কৰা হৈছে, আইৰ মুখটো আছিলে কি, আইৰ মুখখনি আছিলে উপমেয়, আৰু ইয়াত কি কৰিছে, জোনটোৰ দৰে সুন্দৰ। চ' জোনৰ লগত তুলনা কৰা হৈছে, কাৰ লগত তুলনা কৰা হৈছে, সেইটো হৈছে উপমান। চ' প্ৰথম পালো উপমেয়, আৰু উপমানটো হৈছে মানে এই যে জোনটো আছিলে, চন্দ্ৰটোৰ কথা যে কোৱা হৈছে, এই চন্দ্ৰটো বা জোনটো হৈছে কি, মানে উপমান। মনত ৰাখিব, উপমেয় আৰু উপমান। আৰু দুটা আছে ইয়াত চাম আমি এতিয়া। আৰু এটা আছে সাধাৰণ ধৰ্ম। মানে সাধাৰণ ধৰ্ম কি হয়, যে উপমেয় আৰু উপমানৰ মাজত যি মানে গুণৰ তুলনা কৰা হয়, মানে যিকোনো এটা গুণ থাকিব, মানে এটা গুণ থকাৰ পাছতহে আমি তুলনা কৰিম। যেনেকুৱা ধৰণৰ আমি আগত এটা উদাহৰণ পালো যে চন্দ্ৰৰ নিচিনা মুখ, তেওঁৰ মুখখন বহুত ধুনীয়া আছিলে, তেওঁৰ এটা গুণ আছিলে, তেওঁৰ মুখখনত মানে সেই সৌন্দৰ্যটো আছিলে কাৰণে তেওঁ কি কৰা হৈছে, চন্দ্ৰৰ লগত তুলনা কৰা হৈছিলে। চ' ইয়াত মানে তেনেকুৱা ধৰণৰ যে এই তুলনা যে কৰিলে, মানে এই তুলনা কৰা যি শব্দ আছে সেইটোক আমি সাধাৰণ ধৰ্ম বুলি ক'ব পাৰিম। যে যেনেকুৱা ধৰণৰ মানে সৌন্দৰ্য, তেনেকুৱা ধৰণৰ যি শব্দ আছিলে সেইটোকে সাধাৰণ ধৰ্ম বুলি কোৱা হয়। ইয়াত দিয়া আছে যে উপমেয় আৰু উপমানৰ মাজত যি সাধুতা বা গুণৰ কাৰণে তুলনা কৰা হয় তাকে সাধাৰণ ধৰ্ম বোলা হয়। যেনেকুৱা ধৰণৰ ইয়াত উদাহৰণ লোৱা হৈছে যে আইৰ মুখখনি জোনটোৰ দৰে উজ্জ্বল। এইটো আমি পালো ন, বাক্যটো আগতেও পালো, মানে আইৰ মুখখনি কি কৰিছে, জোনটোৰ লগত তুলনা কৰা হৈছে। ইয়াত চাব সুন্দৰ, তেওঁ যে আইৰ মুখখনি বহুত সুন্দৰ আছিলে, ধুনীয়া আছিলে, আৰু সেইকাৰণে কি কৰা হৈছে, জোনটোৰ লগত তুলনা কৰা হৈছে। চ' গতিকে এই সুন্দৰ শব্দটোৱে কি হয়, সাধাৰণ ধৰ্ম বা সাধাৰণ
গুণবাচক শব্দ মনত ৰাখিব সাধাৰণ উপমেয় পালো আমি উপমেয় কি হয় মানে যাক তুলনা কৰা হয় আৰু কি কৈছে উপমান যাৰ লগত তুলনা কৰা হয় আৰু উপমাবাচক সাধাৰণ ধৰ্ম হৈছে যিটো গুণৰ কাৰণে তুলনা কৰা হয় আৰু এটা আছে উপমাবাচক শব্দ উপমাবাচক শব্দ কি হয় চাব উপমেয় আৰু উপমানৰ মাজত তুলনা বুজাবলৈ যি শব্দ ব্যৱহাৰ কৰা হয় মানে উপমাবাচক শব্দ হৈছে মানে এই যে মায়াৰ মুখখনক মানে কাৰ লগত তুলনা কৰিছে চন্দ্ৰটোৰ লগত তুলনা কৰিছে ইয়াত যে দৰে শব্দটো আছে বা নিচিনা শব্দ এই তেনেকুৱা ধৰণৰ যিবোৰ শব্দ থাকে এই শব্দবোৰক আমি কি বুলি ক'ব পাৰো উপমাবাচক শব্দৰ ভিতৰত ধৰিব পাৰো ইয়াত যে দিয়ে আছে চাব যে ইয়াত যেনেকুৱা ধৰণৰ দি আছে দৰে নিচিনা সদৃশ প্ৰায় আদি এই শব্দবোৰে কি হয় উপমাবাচক শব্দ মনত ৰাখিব ইয়াত যেনেকুৱা ধৰণৰ উদাহৰণ লোৱা হৈছে আগৰ উদাহৰণটোৱে যে আইৰ মুখনি যোনটোৰ দৰে সুন্দৰ বা যোনটোৰ দৰে উজ্জ্বল সো ইয়াত এই যিটো দৰে শব্দ আছে এইটোৱে কি হয় উপমাবাচক শব্দ সো মনত ৰাখিব এই চাৰিটা উপাদানেৰে কি হয় উপমা অলংকাৰ গঠিত হয় আৰু এই চাৰিটাৰ মানে নাথাকিলে কি নহয় উপমা মানে উপমাবাচক মানে কি উপমা কি নহয় মানে একদম ক্লিয়াৰলি আমি বৰ্ণনা কৰিব নোৱাৰো কেতিয়াবা কি হয় যে উপমাৰ বিভিন্ন ধৰণৰ ভাগ আছে কেতিয়াবা এই ভাগবোৰৰ মাজত এটা মানে লুপ্ত হৈ যাব পাৰে সো সেইটো বেলেগ কথা কিন্তু এই চাৰিটা ধৰ্ম থাকিবই লাগিব থাকিলেহে কি হ'ব উপমা অলংকাৰ গঠিত হ'ব মনত ৰাখিব এই চাৰিটা উপাদানৰ বিষয়ে এই চাৰিটা উপমা উদাহৰণ যদি আমি নাজানো বা এই চাৰিটা যে উপাদান আছে চাৰিটাৰ বিষয়ে যদি আমি নাজানো তেতিয়া আমি ভালকে গম নাপাম যে মানে উপমা অলংকাৰ হ'বলৈ হলে আমাৰ কি বস্তুৰ প্ৰয়োজন বা কি লাগিব সো এই কাৰণে এইখিনি বস্তু ভালকে আপোনালোকে চাব এতিয়া নেক্সটলৈকে চাও এতিয়া উপমা অলংকাৰৰ যি বিভিন্ন ধৰণৰ ভাগ আছে এই ভাগবোৰো কি হয় পৰীক্ষাত আজিকালি সোধা দেখা যায় সো এই ভাগবোৰৰ বিষয়ে এতিয়া অলপ চাম আমি ইয়াত চাব প্ৰথমতে দি আছে পূৰ্ণোপমা পূৰ্ণোপমা কি হয় মানে পূৰ্ণ যোগ উপমা ইয়াত মানে কি হৈছে মানে প্ৰত্যয় লগ লাগিছে পূৰ্ণৰ লগত উপমা লগ লাগি মাজৰ এটা প্ৰত্যয় নহয় সন্ধি লগ লাগিছে সন্ধি লগ লাগি এইটোক মানে কি কৰি দিছে মানে পূৰ্ণ উপমা বনাই দিছে সো চাব পূৰ্ণ উপমা কি হয় মানে এই যে চাৰিটা আমি ধৰ্ম উপাদান পালো বা ধৰ্ম পালো এই চাৰিটাই যদি যি অলংকাৰ মানে যি উপমা অলংকাৰত থাকিব তাকে আমি পূৰ্ণ উপমা বুলি ক'ব পাৰিম ইয়াত দিছে যি উপাদানত উপমাৰ চাৰিওটা অংগ উপমেয় উপমান সাধাৰণ ধৰ্ম আৰু উপমাবাচক শব্দ স্পষ্টভাৱে উপস্থিত থাকিব তাকে পূৰ্ণ উপমা বোলা হয় এই যে চাৰিটা আমি উপাদান পালো এই চাৰিটা যিটো মানে উপমা অলংকাৰত থাকিব সেই উপমা অলংকাৰকে আমি পূৰ্ণ উপমা বুলি ক'ব পাৰিম ইয়াত এটা উদাহৰণ লৈছে যে চঞ্চল ল'ৰাটো হৰিণৰ দৰে খৰকৈ দৌৰে ইয়াত কি কৰা হৈছে চঞ্চল ল'ৰাটো হৰিণৰ দৰে খৰকৈ দৌৰে ইয়াত আমি যদি চাওঁ মানে কি কৰা হৈছে যিবোৰ আমি পালো মানে ল'ৰাটো ইয়াত দিয়াই আছে যে উপমেয় ইয়াত উপমেয় কি হৈছে ল'ৰাটো উপমেয় নে কি যাৰ তুলনা কৰা হৈছে কাক তুলনা কৰা হৈছে ল'ৰাটোক তুলনা কৰা হৈছে আৰু কাৰ লগত তুলনা কৰা হৈছে মানে হৰিণৰ লগত তুলনা কৰা হৈছে ইয়াত উপমান হৈছে হৰিণ আৰু সাধাৰণ ধৰ্ম কি আছিলে তেওঁ মানে যিটো গুণ আছিলে তেওঁৰ যি গুণ ইয়াত গুণটো কি হৈছে যে তেওঁ খৰকৈ দৌৰিব পাৰিছে ল'ৰাটো খৰকৈ দৌৰিব পাৰিছে আৰু সেই গুণটোৰ কাৰণে কি কৰিছে মানে বহুত স্পীডত দৌৰিব পাৰিছে আৰু সেইকাৰণে কি কৰিছে এইটো সাধাৰণ ধৰ্মৰ ভিতৰত হয় বা সাধাৰণ ধৰ্ম সেইটোৱে হয় আৰু আমি পাইছো উপমাবাচক শব্দ কি আছিলে যে দৰে নিচিনা এই শব্দটোৰে কি কৰা হয় তাৰ লগত মানে মিলাবলৈ ব্যৱহাৰ কৰা হৈছে এই যে দৰে শব্দটো আছে এইটো হৈছে কি উপমাবাচক শব্দ মনত ৰাখিব সো এই চাৰিটা মানে থাকিবই লাগিব থাকিলেহে আমি তাক পূৰ্ণ উপমা বুলি ক'ব পাৰিম মনত ৰাখিব এইখিনি আপোনালোকে উপমাৰ উদাহৰণ কিখিনিও চাব উপাদানখিনিও চাব তেতিয়া সেই বস্তুবোৰ ভালকে মানে কি কৰিব পাৰিব এতিয়া নেক্সট এটা ভাগলৈকে উপমা অলংকাৰ আন এটা ভাগ হৈছে কি লুপ্ত উপমা কি হয় যে এই চাৰিটা যে আমি উপাদান পালো এই চাৰিটাৰ যিকোনো এটা বা তাতকৈ বেছিও কি থাকিব পাৰে তাত লুপ্ত হৈ থাকিব পাৰে যেতিয়া তাত লুপ্ত হৈ থাকিব তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম লুপ্ত উপমা বুলি ক'ব পাৰিম ইয়াত চাব কি দি আছে যে যি উপমাত চাৰিটা অংগৰ ভিতৰত যিকোনো এটা বা একাধিক অংগৰ উল্লেখ নাথাকে বা লুপ্ত হৈ থাকে তাকে আমি লুপ্ত উপমা বুলি ক'ব পাৰো সো ইয়াত যেনেকুৱা ধৰণৰ মানে আগৰ উদাহৰণটোৱে লোৱা হৈছে যে চঞ্চল ল'ৰাটো হৰিণৰ দৰে খৰকৈ দৌৰে ইয়াত আমি কি পালো চাৰিওটা উপাদানেৰে গঠিত হৈছে এইটো সেইকাৰণে ইয়াক আমি কি কৈছিলো মানে পূৰ্ণ উপমা বুলি কৈছিলো কিন্তু ইয়াত চাব যদি ইয়াত আমি খৰকৈ দৌৰা এই যে খৰকৈ দৌৰিছে মানে সেইখিনি যদি আমি বাদ দি দিওঁ এই লাইনটোৰ পৰা যদি বাদ দি দিওঁ চঞ্চল ল'ৰাটো হৰিণৰ দৰে ইয়াত মানে হৰিণৰ দৰেহে বুজোৱা হৈছে ইয়াত খৰকৈ দৌৰা সেই গুণটো মানে কি হয় ইয়াতে যদি আমি প্ৰকাশ নকৰো তেতিয়া হ'ব এইটো লুপ্ত মানে এইখিনি লুপ্ত হৈ থাকিল বস্তুখিনি ইয়াত চাব ইয়াত খৰকৈ দৌৰা গুণটো উল্লেখ নাথাকিলে অৰ্থাৎ সাধাৰণ ধৰ্ম নাথাকিলে বা নথকাকৈ ক'লে সেয়া লুপ্ত উপমা হ'ব সো এই যিখিনি খৰকৈ দৌৰা এইখিনি যদি আমি বাদ দি বাকীখিনি কৈ দিওঁ তেতিয়া তাক আমি কি বুলি ক'ব পাৰিম লুপ্ত উপমা বুলি ক'ব পাৰিম এতিয়া আন এটা ভাগলৈ উপমা অলংকাৰ আন এটা ভাগ হৈছে মালপমা উপমা অলংকাৰ বিভিন্ন ধৰণৰ ভাগ আছে ইয়াত মই গোটেইখিনি লোৱা নাই মানে যেনেকুৱা যিখিনি আৰু আহিছে অলৰেডি এক্সামত সেইখিনিয়ে লৈছো মানে ইমান নাহে না সেইকাৰণে মই কি কৰিছো যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনিয়ে লৈছো বহুত আছে তাৰ মাজৰ পৰা তিনিটাই লৈছো মই ইয়াত চাব তাৰপিছত দি আছে
মালপমা কি হয় যেতিয়া এটা উপমেয়ক বহুতো উপমাৰ লগত তুলনা কৰা হয় মানে ইয়াত কি কৰাইছে যেতিয়া এটা উপমেয়ক মানে সাপোজ মই মুখখনৰ কথাই কৈছো বা এজন মানুহৰ কথাই কৈছো সেই মানুহজনক বিভিন্ন বস্তুৰ লগত তুলনা কৰা হৈছে যেনেকুৱা ধৰণৰ ফুল বিভিন্ন ধৰণৰ মানে কেইবাটাও ফুল লৈ কি কৰা হয় মালা গঠা হয় ঠিক তেনেকুৱা ধৰণৰ কি কৈছে মালপমাটো ঠিক তেনেকুৱা ধৰণৰ মালাৰ নিচিনাকৈ কি কৰা হয় মানে এনেকুৱা ধৰণৰ তেওঁৰ গুণ বৰ্ণনা কৰা হয় যিকোনো এটা বস্তু হ'ব পাৰে সেই গুণটো এনেকুৱা ধৰণৰ বৰ্ণনা কৰিব যে 4-5টা বস্তুৰ লগত কি কৰিব তুলনা কৰি দিব সো ইয়াকে আমি মালপমা বুলি ক'ব পাৰিম মনত ৰাখিব ইয়াতে যেতিয়া এটা উপমেয়ক বহুতো উপমাৰ লগত তুলনা কৰা হয় ইয়াত কি কৰা হৈছে যেতিয়া এটা উপমেয় পাইছে ন যাক তুলনা কৰা আৰু বিভিন্ন ধৰণৰ উপমানৰ লগত তুলনা কৰা উপমান পাইছে মানে যাৰ লগত তুলনা কৰা হয় সেইটো উপমান পাইছিল ন এটা মনত ৰাখিব যে যেতিয়া এটা উপমেয়ক বহুতো উপমাৰ লগত বা উপমানৰ লগত তুলনা কৰা হয় তেতিয়া তাক মালপমা বোলা হয় ইয়াত উপমাৰ দৰে মালা বা শৃংখল এটা সৃষ্টি হয় ইয়াত কি কৰিছে উপমানৰ মালা বা শৃংখলৰ দৰে যে মই ক'লো যে কেইবাটাও ফুল লৈ কি কৰা হয় মালা গঠা হয় ঠিক তেনেকুৱা ধৰণৰ কেইবাটাও কি কৰিব মানে বস্তুৰ লগত তুলনা কৰিব তেতিয়া এইটোকে আমি মালপমা বুলি জানো ইয়াত চাব কি দি আছে তৰুৰ দৰে বিজুলীৰ দৰে জুইৰ দৰে উজ্জ্বল তোমাৰ চৰিত্ৰ ইয়াত কি কৈছে তৰুৰ দৰে আকৌ কৈছে বিজুলীৰ দৰে আকৌ কৈছে জুইৰ দৰে উজ্জ্বল তোমাৰ চৰিত্ৰ ইয়াত কেইবাটাও উদাহৰণ লোৱা হৈছে মানে কেইবাটাও মানে উপমানৰ লগত তুলনা কৰা হৈছে এই যে তোমাৰ চৰিত্ৰটো আছিলে বা এজন মানুহৰ যে চৰিত্ৰটো লোৱা হৈছে ইয়াত সেই চৰিত্ৰটো কি কৰা হৈছে কেইবাটাও বস্তুৰ লগত তুলনা কৰা হৈছে যেনেকুৱা ধৰণে ইয়াত কৈছে তৰুৰ দৰে তাৰপিছত কৈছে বিজুলীৰ দৰে আকৌ কৈছে জুইৰ দৰে উজ্জ্বল তোমাৰ চৰিত্ৰ মনত ৰাখিব যে কেইবাটাও বস্তুৰ লগত যেতিয়া এটা বস্তুক তুলনা কৰা হ'ব এটোকে আমি কি বুলি ক'ব পাৰিম মালপমা বুলি ক'ব পাৰিম ইয়াত যেনেকুৱা ধৰণে দিছে ইয়াত উপমেয়ক চৰিত্ৰ বা বস্তু কেইটা উপমানৰ লগত তুলনা কৰা হৈছে কেইবাটাও উপমানৰ লগত ইয়াত কি কৰাইছে তুলনা কৰাইছে সেই কাৰণে ইয়াক আমি মালপমা বুলি ক'ব পাৰিম সো মনত ৰাখিব যে তিনি প্ৰকাৰ অলংকাৰ মানে উপমা অলংকাৰৰ বিষয়ে মই ক'লো এই তিনিটাই পৰীক্ষাত আহিব বা বাকিবোৰ যিমানবোৰ আছে এইবোৰ ইমান নাহে আজিকালি মানে আগত আহাই নাছিলে মানে সিটেটৰ এক্সামত এই উপমাৰ বিষয়ে অহা নাছিলে অকল মানে এটা বস্তু আহিছিলে অনুপ্ৰাস অলংকাৰ আজিকালি আৰু মানে অহা হৈ গ'ল কিছুমান বস্তু সেই কাৰণে এইখিনি মানে লৈ আহিছো মই চাব ইয়াৰ পৰা কোৱেশ্চনো এটা দুটা আনিছো মই বেছি নাই দুটা কোৱেশ্চন আনিছো ইয়াত চাব কি আছে যে শৰৎকালৰ এতেক উপমা জানিবা হৰি ভকতি ইয়াত কি কৈছে শৰৎকালৰ এতেক উপমা জানিবা হৰি ভকতি ইয়াত কি কৰাইছে শৰৎকালক এই হৰি ভক্তিৰ লগত তুলনা কৰা হৈছে নে নাই যে শৰৎকালক এতেক উপমা শৰৎকালৰ বিভিন্ন ধৰণৰ উপমা আছে আৰু সেই উপমা জানিবা হৰি ভকতিক মানে হৰিৰ যি ভক্তি আছে সেই হৰি ভক্তিৰ নিচিনা হয় হৰি ভক্তিৰ লগত কি কৰাইছে এই শৰৎকালৰ বিভিন্ন যে উপমা আছে হৰি ভক্তি কৰিলেও কি হয় মানে তেনেকুৱা ধৰণৰ আমি কি কৰিব লাগে বিভিন্ন ধৰণৰ কাৰ্য কৰিব লাগে সো সেই শৰৎকালৰ লগত কি কৰা হৈছে এই হৰি ভক্তিৰ লগত তুলনা কৰা হৈছে সো ইয়াত আমি তুলনা কৰিছে ন ইয়াত আমি কি মানে অলংকাৰ আছে বুলি ক'ব পাৰিম ইয়াত দি আছে যে উপমা অলংকাৰ তাৰপিছত দিছে লুপ্তপমা মালপমা আৰু অনুপ্ৰাসটো ইয়াত হয় নাই অনুপ্ৰাস মই আগৰ ভিডিঅ'টোত মানে মাৰাথন ভিডিঅ'টোত কৈছিলো কি হয় ইয়াত সেইটো ভিডিঅ' চাব আপোনালোকে চালে কি হৈ যাব ক্লিয়াৰ হৈ যাব অনুপ্ৰাস আছিলে কি যেতিয়া এটা বৰ্ণ বা বৰ্ণৰ সমষ্টি আমি বাৰে বাৰে কি কৰিম বা এটা শব্দ বাৰে বাৰে মানে বৰ্ণনা কৰা হ'ব সেই লাইনটোত বাৰে বাৰে উচ্চাৰিত হ'ব তেতিয়া আমি তাক অনুপ্ৰাস অলংকাৰ বুলি ক'ব পাৰিম কিন্তু ইয়াত তেনেকুৱা ধৰণৰ হোৱা নাই ইয়াত উপমা অলংকাৰ ব্যৱহাৰ কৰিছে ইয়াত উপমা অলংকাৰৰ কিছুমান ভাগো দি আছে যিখিনি মই অলৰেডি কৈ দিলো এইখিনি চাব ইয়াত উপমা অলংকাৰৰ ভাগবোৰ অহা নাই ইয়াত গোটেইখিনি আহিছে মানে উপমাৰ লগত মানে কি কৰিছে মানে উপমাই উপমান এই যি গোটেইখিনি ইয়াত আছে সো ইয়াত আমি কি মানে ভাগৰ ভিতৰতো নধৰো ইয়াত মানে ডাইৰেক্ট আমি উপমা বুলিয়ে ক'ব পাৰিম এই মালপমা বা লুপ্তপমা ইয়াত হোৱা নাই সো ইয়াত ডাইৰেক্ট কি কৰা হৈছে শৰৎকালক হৰি ভক্তিৰ লগত তুলনা কৰা হৈছে সো ইয়াত আমি উপমা অলংকাৰ ব্যৱহাৰ হৈছে বুলি ক'ব পাৰিম সো অপচন নম্বৰ ইয়াৰ 1 2 ইয়াৰ শুদ্ধ উত্তৰ হ'ব চাব ইয়াত আকৌ এটা কোৱেশ্চন লোৱা হৈছে চাব ইয়াত কোৱেশ্চনটো হৈছে যে মাইনাৰ মুখখনি জন্তুৰ দৰে পদুম ফুলৰ দৰে আৰু নিয়ৰৰ টোপালৰ দৰে সুন্দৰ ইয়াত কি কৰা হৈছে মাইনাৰ যে মুখখনি আছে সৰু বাচ্চা এটা আছে বা এজনী আছে তেওঁ কি কৰা হৈছে তেওঁৰ মুখখনি একেবাৰে বহুত ধুনীয়া আৰু সেই কাৰণে কি কৰা হৈছে বিভিন্ন বস্তুৰ লগত ইয়াত তুলনা কৰা হৈছে যেনেকুৱা ধৰণৰ কৈছে যে জন্তুৰ দৰে পদুম ফুলৰ দৰে আৰু নিয়ৰৰ টোপালৰ দৰে সুন্দৰ মাইনাৰ মুখখনি সো ইয়াত আমি কোনটো অলংকাৰ ব্যৱহাৰ হৈছে বুলি ক'ব পাৰিম বিভিন্ন ধৰণৰ যে অলংকাৰ আছে আমি পাইছো ৰূপক তাৰপিছত কিছু উৎপ্ৰেষ তাৰপিছত কিছু মালপমা আৰু শ্লেক আমি নিশ্চয় পাইছো যে ইয়াত এইটো কি হয় উপমাৰ এটা ভাগ মানে উপমাৰ যে বিভিন্ন ধৰণৰ ভাগ আছে তাৰ এটা ভাগ আছিলে কি মালপমা আৰু ইয়াত কি কৰাইছে মালপমাৰ ব্যৱহাৰ কৰিছে মালপমা মানে কি আছে যে যেতিয়া এটা মানে বস্তু বিভিন্ন বস্তুৰ লগত তুলনা কৰা হ'ব তাকে আমি মালপমা বুলি ক'ব পাৰো সো ইয়াত মনত ৰাখিব ইয়াত মালপমাৰ ব্যৱহাৰ কৰা হৈছে সো বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টোত এইখিনি আলোচনা কৰিলো যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব আৰু এতিয়া যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ